দুটা ফেজ কাৰণ ধিং সমষ্টিবাসী ৰাইজে বহুত আশাৰে মোক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে কাৰণ আমি বহু পিছপৰি আছিলোঁ বিগত দিনত আৰু মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ধিং সমষ্টিৰ উন্নয়ন আৰু উন্নয়নৰ ক্ষেত্ৰত ইতিমধ্যে ধিং সমষ্টিত উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছোঁ প্ৰতিটো ক্ষেত্ৰতে শিক্ষা স্বাস্থ্য যাতায়াত সকলো ক্ষেত্ৰতে উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছোঁ আজি আমাৰ এটা কাৰ্যসূচী আছিলে যে কান্দুলিমাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত ভৱন নিৰ্মাণৰ বাবে 15 ফাইনেন্সৰ জৰিয়তে প্ৰায় 7,48,000 টকাৰে তাৰে কামৰ শুভাৰম্ভ কৰোঁ আৰু আজি কমলখুটি চৰত এখন বিদ্যালয়ৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে 3 লাখ টকাৰে বাউণ্ডাৰী ৱালৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয় আৰু আজি ইতিমধ্যে আপোনাৰ সকলো ক্ষেত্ৰতে বাট পথৰ কথাই কওক আমাৰ এই চৰ অঞ্চলৰ যিটো কমলখুটি চৰ আছে এই চৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যা আছিলে কান্দুলিমাৰীৰ পৰা কাটিমাৰীলৈ যোৱা তাত RCC ব্ৰিজ এখনৰ প্ৰয়োজন আছিলে এই ব্ৰিজখনৰ বাবে তেওঁলোকে শাক পাচলি লৈ যাব নোৱাৰে কৃষকসকলে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় কলেজলৈ যাব নোৱাৰে এজন বেমাৰী যাব নোৱাৰে বাৰিষা কালত গতিকে মই ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা মই এই RCC ব্ৰিজটো মই লিখাই আনিছোঁ তেখেতে মোক লিখি দিছে আৰু বিভাগীয় কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে মই ভাবোঁ যে এই ব্ৰিজখন হৈ যোৱাৰ লগে লগে বৃহত্তৰ অঞ্চলটো এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব ইতিমধ্যে আৰু এই ধৰণে সকলো ক্ষেত্ৰতে যিহেতু মোৰ লক্ষ্য উদ্দেশ্য উন্নয়ন গতিকে মই ৰাইজৰ সহায় সহযোগত ৰাইজৰ দুৱা আশীৰ্বাদত উন্নয়ন কৰি ধিং সমষ্টিটোক এটা নতুন ধিং সমষ্টি নিৰ্মাণ কৰিব পাৰিম বুলি মই খুবেই আশাবাদী